নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। যোৱা 17 জানুৱাৰীত এটা নিউজ লাইভত বাতৰি সম্প্ৰচাৰ কৰা হৈছিল। এগৰাকী আইতা, 105 বছৰীয়া আইতা তিৰুবালা কাকতি নগৰবেৰাৰ আইতাগৰাকীয়ে থকা ঘৰটোৰ টিনপাতবোৰ ফাটি ফুটি গৈছিল। এতিয়া চৰকাৰলৈ আৰু সদাশয় ৰাইজলৈ আইতাই সানুনয়ে আবেদন জনাইছিল টিনপাতবোৰ সলাই দিবলৈ, ঘৰটো কিছু মেৰামতি কৰিবলৈ। আইতাৰ সেই আবেদনৰ ভিত্তিত হোজাইৰ পৰা জনৈক অশোক কেজৰিৱাল নামৰ এগৰাকী ব্যৱসায়ীয়ে আইতাৰ ঘৰৰ টিনপাতবোৰ সলাই দিয়াৰ ব্যৱস্থা কৰিলে। আমি বাতৰি সম্প্ৰচাৰৰ পাছতে তেখেতে আমাৰ সৈতে যোগাযোগ কৰিছিল। যোগাযোগ কৰি তাৰ ভিত্তিত টিনপাতবোৰ সলাই দিছে। আমি ঘৰটোৰ টিনপাতৰ কিছু দৃশ্য দেখুৱাম। তাৰ পূৰ্বে আইতাৰ মনৰ খবৰ। টিনপাতবোৰ পাই আইতা কিছু মনত যেন আনন্দ লাগিছে। আইতা, কেনে লাগিছে আপোনাৰ? মোৰ আর নকমার ভাল লাগিছে? খুব ব্যস্ত ভাল লাগছে। ভাল লাগিছে। নিউজ লাইভক কি ক'ব আপুনি? মই কি কম, ভাল বলবি কম। আৰু একাংশ আছে। তাৰ পূৰ্বে আমি ঘৰৰ ভিতৰৰ কিছু দৃশ্যাংশ দেখুৱাম। টিনপাতবোৰ ফাটি ফুটি গৈছিল, এতিয়া টিনপাতবোৰ নতুন হ'ল। এই ঘৰৰ টিনপাতবোৰ নতুনকৈ সলাই দিলে এগৰাকী ব্যৱসায়ীয়ে, যাৰ নাম অশোক কেজৰিৱাল। তেখেতৰ ঘৰ হোজাইত। একাংশ আছে, স্থানীয় গয়া আছে, সচেতন যুৱক আছে। তেখেতসকলৰ পৰা আমি কিছু প্ৰতিক্ৰিয়া জানিব বিচাৰিম। সকলোৱে খবৰ ল'বলৈ আহিছে টিনপাতবোৰ সলাই দিয়াৰ ফলত। এয়া একমাত্ৰ নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ। কি ক'ব দাদা? যিগৰাকী আইতাৰ 105 বছৰীয়া আইতা তিৰুবালা কাকতি, তেখেতৰ ঘৰত আহিও তেখেতৰ দুৰৱস্থাৰ কথা বাতৰিযোগে সম্প্ৰচাৰ কৰিছিল আৰু তাৰ ভিত্তিতেই বহুতেই কথাটো এই নিউজটো চাইছিল। আৰু জনৈক হোজাইৰ অশোক কেজৰিৱাল নামৰ ব্যক্তিগৰাকীয়ে আমি জানিব পৰা মতে তেখেতৰ ভঙা চিঙা ঘৰটোৰ টিংবোৰ সম্পূৰ্ণৰূপে সমস্ত খৰচ বহন কৰি তেখেতক নতুনকৈ টিংপাত দিয়াৰ ব্যৱস্থা কৰাত আমি গাঁওবাসী তৰফৰ পৰা অৰ্থাৎ ইজুপাৰা গাঁৱৰ সমূহ ৰাইজৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ জনাইছো। আমি ভাবিছো যে এতিয়াও কিছু ভাল মানুহ আছে গৰীব সহায় কৰাৰ কাৰণে। মই আকৌ যিসকল লোকে সহায়ৰ হাত আগবঢ়াব খোজে এই বৃদ্ধ গৰাকীক, তেখেতসকলক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। সানুনয় আহ্বান জনাইছে এগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি। তেখেতে আহ্বান জনাইছে সদাশয় ৰাইজলৈ, চৰকাৰলৈ আহ্বান জনাইছে। আৰু এগৰাকী আছে, কি ক'ব? প্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিম নিউজ লাইভৰ পৰিয়ালক। আৰু নিউজ লাইভে এই প্ৰথম নহয়, বহুতখিনি অনুষ্ঠান কৰি আহিছে। লাগে সেই মঙলদৈ জবিন মহন্তই হওক, দৰ্শনা এই হওক, নলবাৰী যি আইতাজনৰ বাতৰি প্ৰকাশ কৰিছিলে আপোনালোকে 17 জানুৱাৰীত, যি নিউজ লাইভৰ বাতৰিৰ প্ৰভাৱ বুলি ক'ব লাগিব। সজাই এজনে চাই তেওঁৰ টিংপাতবোৰ নতুন লগাই দিলে। আপোনালোকৰ যোগেদি তেওঁকো ধন্যবাদ জ্ঞাপন কৰিছো। হয়, নিউজ লাইভকো ধন্যবাদ। সকলোৱে নিউজ লাইভক ধন্যবাদ জনাইছে এনেকুৱা বাতৰি প্ৰচাৰ কৰাৰ কাৰণে। আৰু এগৰাকী আছে, কি ক'ব? হয়, আচলতে প্ৰথমতে মই আজি যি TRP যি অঘোষিত এক প্ৰতিযোগিতা চলে সংবাদ মাধ্যমত, তাক আচলতে মানে পিছফালে ৰাখি নিউজ লাইভে যি এক আচলতে বদান্যতা দেখুৱাইছে, তেওঁলোকৰ মহানুভৱতা দেখুৱাইছে। এগৰাকী এনেকুৱা বয়োবৃদ্ধ আইতা, তেওঁক সহায়ৰ হাত আগবঢ়াইছে, বা তেওঁলোকে সেই এটা আচলতে ৰাইজক দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। আৰু হোজাই নিবাসী যি বিশিষ্ট ব্যৱসায়ী, তেখেতৰ অশোক কেজৰিৱাল, তেখেতক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ বদান্যতা তথা মহানুভৱতাৰ এক আচলতে বিৰল এক প্ৰতিচ্ছবি আচলতে আজি দাঙি ধৰিছে। তেখেতৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু লগতে এনেকুৱা যিসকল আচলতে বয়োবৃদ্ধ মানুহ থাকে, তেওঁলোক কোনোবাখিনিত আচলতে আমি সমাজত যেতিয়া আমি গোটেইখিনি মানুহ ব্যস্ত হৈ পৰো দৈনন্দিন কাম কাজত, তেওঁলোক অৱহেলিত হৈ ৰয়। আৰু তেওঁলোকৰ কাৰণে আমি আচলতে বিশেষভাৱে চিন্তা কৰা কিছু দৰকাৰ। আৰু মই চৰকাৰকো আহ্বান জনাম, যিখিনি আমাৰ বৃদ্ধ পেঞ্চন হওক বা যিখিনি সা সুবিধা, আচলতে বৃদ্ধ পেঞ্চনটো ক'বলৈ গ'লে বহু ন্যূনতম হয়। আৰু সেইখিনিৰ যোগেদি আচলতে আজিৰ যুগত, আজি মূল্যবৃদ্ধিৰ যুগত চলাটো অসম্ভৱ কথা। গতিকে তেনেকুৱা সেইখিনি যাতে চৰকাৰে গুৰুত্ব দিয়ে, তাৰ বাবে অনুৰোধ জনাইছো। নিউজ লাইভক ধন্যবাদ জনাইছে, চৰকাৰলৈ সানুনয় আহ্বান জনাইছে। আইতাৰ পৰা পুনৰ মনৰ খবৰ ল'ব বিচাৰিম। নিউজ লাইভত বাতৰি সম্প্ৰচাৰৰ পাছতে বিশিষ্ট ব্যৱসায়ী অশোক কেজৰিৱালে সহায়ৰ হাত আগবঢ়ালে আইতাগৰাকীৰ। আৰু আইতাৰ এতিয়া মুখত হাঁহি বিৰিঙিছে। কি ক'ব এতিয়া, কি ক'ব? আজি কম পাপা, মই সুখী হৈছো। সুখী হৈছে? হয়। আৰু মই সুখী হৈছো। মোক আজি গাঁৱৰ মানুহে কাইলৈ দে। মোৰ বাপাই যে
মুখেৰে অৰ্ডাৰটোৱে মোক সুখ ব্যক্ত কৰিছে আইতাই এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নিউজ লাইভলৈ ধন্যবাদ জনাইছে বিশিষ্ট ব্যৱসায়ী অশোক কেজৰিৱাললৈও তেখেতে কৃতজ্ঞতা প্ৰকাশ কৰিছে